মাৰ্ঘেৰিটাত অসমীয়া সমাজৰ প্ৰাণ প্ৰতিষ্ঠাপক নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰ্হিৰে অনুপ্ৰাণিত অলুপ সাৰ্বজনীন নামঘৰৰ ৪৯তম প্ৰতিষ্ঠা দিৱসটিত মঙলবাৰে ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হয়। পুৱাই পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে অসমৰ প্ৰখ্যাত ভাগৱত ব্যাখ্যাকাৰ জগত বনিয়া দেৱৰ দ্বাৰা ভাগৱত ব্যাখ্যা অনুষ্ঠান আগবঢ়োৱা হয়। নিশা মহাপুৰুষীয়া ভাওনা গছকেতু উপাখ্যান নাট প্ৰদৰ্শনেৰে কাৰ্যসূচী সামৰণি পৰে। ভাওনা নাটখনি আগবঢ়াই নামঘৰৰ জ্যেষ্ঠ ভকত তথা জ্ঞাতি প্ৰমোদ চন্দ্ৰ বৰুৱাই। উক্ত অনুষ্ঠানত অলুপ সাৰ্বজনীন নামঘৰত ভকত বৈষ্ণৱ তথা আইমাতৃসকলৰ লগতে বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে। আমাৰ অনুষ্ঠান আমি বহুত আনন্দিত অনুষ্ঠানভাৱে আয়োজন কৰি বহুত গৌৰৱান্বিত হৈছোঁ আৰু সমবেত হোৱা সকলো ৰাইজৰ প্ৰতি আমি সেৱা জনাইছোঁ। আমাৰ এই অতিকৈ ভিতৰুৱা অঞ্চলত এনে এটি অনুষ্ঠান পাতিব পৰাত আমি ধন্য মানিছোঁ। এই অনুষ্ঠানবোৰত এতিয়া নিশালৈ যি ভাগি ভাওনা আয়োজন কৰা হ'ব, সেই ভাওনা ভাগি আমাৰ তৰফৰ পৰাই আগবঢ়োৱা হৈছে আৰু আমি আশা ৰাখিছোঁ সকলো ওচৰ চুবুৰীয়া ভাই বন্ধু জাতি বৰ্ণ নিৰ্বিশেষে এই ভাওনা ভাগি উপভোগ কৰিবলৈ আহিবৰ বাবে আমি সাদৰে নিমন্ত্ৰণ জনাই মোৰ বক্তব্য ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় গুৰু শংকৰ। আজি আমাৰ অলুপ সাৰ্বজনীন নামঘৰৰ ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ল। ৰাতিপুৱা পুৱা ভাগতে আমাৰ পতাকা উত্তোলন হ'ল, তাৰপিছতে স্মৃতি তৰ্পণ কৰা হ'ল। দিনৰ ভাগত আমাৰ অসমৰ প্ৰখ্যাত ভাগৱত ব্যাখ্যাকাৰক শ্ৰীযুত জগত বনিয়া দেৱ আহি আমাৰ নামগৃহত উপস্থিত হ'লহি আৰু ইয়াৰ লগতে আমি তেখেতলৈ আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ৰাতিলৈ মহাপুৰুষীয়া ভাওনা নাট অনুষ্ঠিত কৰা হ'ব আৰু এই চেগতে আমি বিশেষ এজন আমাৰ জ্ঞাতিৰ বিশেষ এজন মানুহৰ নাম ল'ব লাগিব, শ্ৰী প্ৰমোদ বৰুৱাদেৱ, যিয়ে আমাক নাটখন উদযাপন কৰিবলৈ তেখেতে দান কৰিলে। নহ'লে আমাৰ এই কাৰ্যসূচী সম্পূৰ্ণ নহ'লহেঁতেন। তেখেতলৈ আমি আমাৰ জ্ঞাতিৰ তৰফৰ পৰা আৰু আমাৰ পৰিচালনা সমিতি উদযাপন সমিতিৰ পৰা তেখেতলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। তেওঁ সুস্বাস্থ্য আমি ইয়াৰ যোগেদি কামনা কৰিছোঁ আৰু এতিয়া নিশালৈ হ'বলগীয়া নাটখনৰ কাৰণে নাটভাগ হৈছে আপোনাৰ গজকেতু উপাখ্যান আৰু নাটভাগ চাবৰ কাৰণে ওচৰ চুবুৰীয়া যিমান গাঁও সকলো ৰাইজকে আমি এই চেগতে নিমন্ত্ৰণ জনালোঁ। কৃষ্ণ। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনি ভাৰত 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।